পিটন দিব, পিটন দিয়া হ'ব। এইবোৰ ইয়াত ধমকি চমকি চিষ্টেম নাই, পিটন দিয়া হ'ব। আজি যোৰহাটৰ দৰে জেগাত ঢাকাই প্ৰতি হ'ল, মানে কি ঢাকাৰ পৰা আহিছে সিহঁতি, তাত বুলডেজাৰ চলিব লাগে, বুলডেজাৰ চলিব লাগে তাত। আৰু যদি চৰকাৰে নয় আমাক দিয়ক, আমি চলাম। খালি উজনি অসমত কোনো খিলঞ্জীয়া মানুহৰ বাদে বাংলাদেশী অনা অসমীয়া কাৰো দপদপনি চলিব দিয়া নহ'ব যেতিয়ালৈকে আমি আছোঁ। আৰু যোৰহাটৰ ঢাকাইপট্টিত অতি শীঘ্ৰে বুলডেজাৰ চলাব লাগে, অতি শীঘ্ৰে। আৰু ঢাকাইপট্টিৰ এতিয়া ফোন যোগে মোক ভাবুকি দিছে, ফোন যোগে ভাবুকি দিছে। এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম, এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ। আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব। কাক চাপিবলৈ কি আছে, ফোন নাম্বাৰটো মই এতিয়া দি দিম ফেচবুকত। বিল লাচিত থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া ডিটেনশ্যন কেম্পত থকা বাংলাদেশীখিনি যদি মুক্ত মনেৰে শিৱসাগৰৰ নিচিনা জেগাত ঘূৰি ফুৰিব পাৰে, তাত আমাৰ আপত্তি আছে। কালি ধৰিছে আৰু ধৰিব লাগে। এতিয়া গুজৰাটত বুলডজাৰ চলাইছে, আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে। আমাৰ আপত্তি আছে তাত। একেখন ভাৰততে এজেগাত চলাইছে বুলডেজাৰ, আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে। তাত আমাৰ আপত্তি আছে। আজি